নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আশা কৰো সকলো ভালে কুশলে আছে আৰু আমি এতিয়া বৰপেটাৰ পৰাই ভিডিওটো আৰম্ভ কৰি দিছো আমি এটা যাও কীৰ্তন ঘৰত যাম আজিতো গুৱাহাটীত যাম তো কীৰ্তন ঘৰত যাও একবাৰ সেৱা কৰি আহো দেৰি হল 12:30 বাজিল ইমান দেৰিকে বাৰু নাযায় হলেও যাও আৰু ইমান দেৰি হলেও দোকানত আছে নহয় পাপাই দোকানত আছে নাযায় বহা আমার মাজনী মই আমার লৰা দুটা আৰু আজিও বহুত যাত্ৰী আছে মানে সদায় যাত্ৰী থাকে মানে যেহেতু সত্ৰ চোৱাৰ কাৰণে মানুহ আহিয়ে থাকে যাত্ৰী হৈয়ে থাকে মানে মিছ নহয় আৰু এই আমাৰ সত্ৰ আমাৰ ঘৰৰ পৰা 5 মিনিট গাড়ী দি আহিলে আৰু খোজকাঢ়ি আহিলে লাগিব 15 মিনিট মান আৰু এই ভিডিওটো আসলতে ৰাখৰ সময়ৰে কিন্তু মই ইমান ফাষ্ট এলেহুৱা মই বাপৰে সেইকাৰণে মানে 15 দিনৰ পিছত এই ভিডিওটো চাব পাই আছে আপোনালোকে হলেও একো নহয় তেল ধূপ লগাব লাগিব এতে মানে তেল আৰু ধূপ লগাব পাৰি চাকি লগাব নৰি তেলটো মানে চাকি জ্বলিয়ে থাকে তাতে হেৰিটো দিব লাগে তেল জ্বলি ভিতৰত যে তেল দিব লাগে ৰাখে মানে আসল কথাটো হল আজি মানে আমি বৰপেটা কীৰ্তন ঘৰত আহোতে দেৰি হল মানে 12:30 বাজি গল 12:30 পিছত মানে আহে বাৰু বেলেগ দূৰ দূৰণিৰ পৰা আহিলে 12:30 1 বাজি গেলেও বেয়া নালাগে কিন্তু আমি ওচৰৰে মানুহ ন দেৰিকে আহিলে আমাৰ বেয়া লাগে আমাৰ এটা নিয়ম আছে আমি সোনকালে ৰাতিপুৱা উঠিয়ে কীৰ্তন ঘৰ দৰ্শন কৰি আহো আজিও আমি দৰ্শন কৰো বুলি আহিলো দেৰি হল বাৰু তথাপি আহিছো যেতিয়া মানে আমি গুৱাহাটীৰ পৰা আহো একবাৰ মানে ঘৰত আহিলে মানে একবাৰ কীৰ্তন ঘৰ দৰ্শন নকৰাকে আমি মানে নাযাও একদম বেছি বেয়া লাগে কীৰ্তন ঘৰ দৰ্শন নকৰাকে সেইকাৰণে আজি যেহেতু গুৱাহাটীক আমি যামে সেইকাৰণে একবাৰ দৰ্শন কৰি যাও মনটো কিবা এটা শান্তি পৰে কীৰ্তন ঘৰ দেখাৰ পিছত মানে যদি মানে কিবা কাৰণত কোনোবাবাৰ মানে আমি নেদেখাকে যাও বা দৰ্শন নকৰাকে যাও বিৰাট বেছি বেয়া লাগি থাকে কিবা সেইকাৰণে এতিয়া দৰ্শন কৰো দেখাম আপোনালোকক মোৰ লগতে গোটেই কীৰ্তন ঘৰ যিসকলে মানে দেখি আছে গমে পায় আৰু যিসকলে দেখা নাই তেখেতসকলক মোৰ ভিডিঅ'ৰ দ্বাৰাই মই দেখাই দিব বিচাৰো যে বৰপেটা কীৰ্তন ঘৰ কেনেকুৱা আৰু ইয়াৰ কিছুমান নিয়ম নীতি আছে মানে সেইখিনিও কৈ দিম চাই থাকক আপোনালোকে ভিডিঅ'টো আমাৰ কীৰ্তন ঘৰৰ কিছুমান নিয়ম আছে নিয়মবোৰ এনে ধৰণৰ যিসকলে জানে তো তেখেতসকলৰ কথাই নাই যিসকলে নাজানে এই ভিডিঅ'টোৰ জৰিয়তে মই কৈ দিব বিচাৰো কীৰ্তন ঘৰৰ ভিতৰত মহিলাসকলে প্ৰৱেশ কৰিব নোৱাৰে তেখেতসকলে বাহিৰৰ পৰাই দৰ্শন কৰিব লাগিব আৰু যিসকল পুৰুষে মানে ভিতৰত দৰ্শন কৰিব বিচাৰে তেখেতসকলে মানে সামাজিক পোছাক মানে ধৰক ধুতি আৰু কুৰ্তা বা চাৰ্ট এনেকুৱা ধৰণৰ পিন্ধিলে ভিতৰত প্ৰৱেশ কৰিব পাৰিব সৰু বাচ্চা বেলেগ কথা আৰু এইফালে হৈছে শংকৰদেৱৰ দিনৰে পৰা জ্বলি থকা এটা চাকি যিটো থাকি মানে কোনোদিন নুমাবই দিয়া নাই এয়া হৈছে ভিতৰৰ খণ্ড মানে ভিতৰৰ ফালে এনেকুৱা আমি যেহেতু ভিতৰত সোমাব নোৱাৰো বাহিৰৰ পৰা এনেকৈ চাইছো আৰু ইয়াত মানে নিজাববীয়াকৈ চাকি জ্বলাব নোৱাৰে কেৱল ধূপ জ্বলাব পাৰিব নিৰ্মালি আৰু হে অশোক ফুল দি দূৰ দূৰণিৰ পৰা যিসকল ব্যক্তিয়ে এই সত্ৰ দৰ্শন কৰিব আহিব তেখেতসকলক এই ভিডিঅ'টোৰ জৰিয়তে এটাই কথা ক'ব বিচাৰো যে তেখেতসকলে লগত এখন ধুতি লৈ আহিব তেতিয়াহে ভিতৰত দৰ্শন কৰিব পাৰিব নহলে মানে বাহিৰৰ পৰাই মানে ভিতৰৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব কিন্তু ভিতৰত সোমাব নোৱাৰে পুৰুষসকলে বিশেষকৈ আৰু ইয়াত দুটা ডাঙৰ ডাঙৰ তুলসী খুঁটা আছে এই দুটা যে ডাঙৰ ডাঙৰ দেখিছে এইকেইটা তুলসীৰ খুঁটা হয় ইফালে ভাল লাগব অলপমান এইকেইটা তাতে আছে এই অলপ বহি লৈছো আমি জিবু আহা যাও হাইঠাৰ ঘৰ বুলি এই যে মই হাইঠাৰ ঘৰ বুলি ক'লো চাৰিওফালে 4টা হাইঠাৰ ঘৰ আছে এই হাইঠাৰ ঘৰৰ পৰা আপুনি কীৰ্তন ঘৰলৈকে মানে গাড়ীত যাব নোৱাৰে খোজকাঢ়ি যাব লাগিব গাড়ী আনিলেও থৈ যাব লাগিব ইয়াতে গাড়ী আহিছে এইফালে আমাৰ কীৰ্তন ঘৰ দৰ্শন কৰা হ'ল এতিয়া আমি যাওঁ ঘৰত ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'ত লাইক কমেণ্ট কৰিব ধন্যবাদ কণী চাই উঠিছে আমাৰ জীৱন আহি পায়
তাক দেখিছেনে ক'ত সোমাই লৈছে একদম তলত কেতিয়াবা মাজে মাজে মানে এইটো তলত সোমাই যায় মানে আৰু আমাৰো আহিবাওঁতে বহুতখিনি ৰাতি হ'ল আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বৰপেটাৰ যিসমূহ ভিডিঅ' আছিল ইমানতে সমাপ্ত কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব বুলি আশা ৰাখিলোঁ লৈ আহিম আকৌ নতুন ভিডিঅ' আজিলৈ বাই